হেল্ল' এভৰিৱান, মোৰ নতুন এটা ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ৰাতি ৰৈ যোৱা ভাতেৰে এটা আজি নতুন ৰেচিপি আপোনালোকক বনাই দেখুৱাম। চাওঁ আহকচোন মই কি বনাইছোঁ। এয়া মই ভাত লৈছোঁ এবাটি, তাতে আধা বাটি মই বেচন লৈছোঁ। তাৰপিছত ডাঙৰকৈ এটা পিঁয়াজ লৈছোঁ, নিমখ লৈছোঁ, অকণমান মছলা লৈ দিছোঁ, চাট মছলা এনেদৰে ধুনীয়াকৈ সানি লৈছোঁ। মিক্স কৰি ধনিয়া পাত অকণমান কাটি লৈছোঁ। এনেদৰে ধুনীয়াকৈ মিক্স কৰি মই পানী ব্যৱহাৰ কৰা নাই। তাৰপিছত এনেদৰে সৰু সৰুকৈ মই এনেদৰে লাডু বনাই লৈছোঁ। লাড়ু বনাই লৈছোঁ, লৈ চেপেটা কৰি লৈছোঁ। আপোনালোকৰ মৰ্জি অনুযায়ী চেপ দিব পাৰে, যেনেকুৱা দিয়ে। এয়া হৈ গ'ল। কেৰাহীখনত এয়া তেল গৰম দিছোঁ। তাৰপিছত এটা এটাকৈ এনেদৰে ভাজি গৈ আছোঁ। এয়া চাওক, জুইটো চিমত ৰাখিব। তাৰপিছত এনেদৰে এটা এটাকৈ দি ওলট পালটকৈ ফ্ৰাই কৰি যাব। দেখিছে, দেখিবলৈ ইমান ধুনীয়া হৈছে ৰৱা ভাতৰ নাস্তা। এয়া ৰেডি হৈ গ'ল, এক বেষ্ট। আৰু মই আৰু কেইটামান আছে, সেইটো এনেদৰে ফ্ৰাই কৰি ল'ম। আৰু যদি মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, ফ'ল' এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ ইউটিউব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰি দিবলৈ নাপাহৰিব প্ৰফাইলটো। থেংক ইউ ফৰ ৱাচিং। এয়া বিলাহীৰ চাটনিৰে ছাৰ্ভ কৰিছোঁ। এয়া হ'ল পকৰা, ধুনীয়াকৈ সিজি গৈছে। এয়া ৰৈ যোৱা ভাতৰ পকৰা। ভাতবোৰ পেলাই নিদি এনেদৰে এবাৰ বনাই জৰুৰ খাই চাব। থেংক ইউ ফৰ ৱাচিং। থেংক ইউ ভেৰি মাছ।